আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেটৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰসী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে। ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি? যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতি পৰিৱৰ্তনৰ ফলত মিথুন ৰাশিত কি প্ৰভাৱ পৰিব জানি লওঁ আহক। মিথুন ৰাশিত কৰ্মফলদাতা শনি অষ্টম আৰু নৱম স্থানত অধিপতি হোৱাৰ বাবে আপোনাৰ নৱম স্থানত প্ৰত্যক্ষ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ভাগ্য বৃদ্ধি হ'ব আৰু লগতে ৰাশিৰ পৰা আপুনি উৎকৃষ্ট প্ৰভাৱো লাভ কৰিব আৰু কামত ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ বীৰত্বৰ সহায়ত আপুনি কঠিন পৰিস্থিতিকো সহজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতিও আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে আপুনি আধ্যাত্মিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপুনি পিতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব, কাৰণ শনিৰ দশাৰ ফলত আপোনাৰ পিতৃৰ স্বাস্থ্য কিছু অৱনতি হ'ব পাৰে আৰু আপোনাৰ যি শহুৰেকৰ ঘৰৰ ফালৰ পৰাও বা সেইবোৰ সম্পৰ্কৰ পৰাও কিছু দূৰত্ব অলপ সময়ৰ কাৰণে দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ তেওঁলোকৰ লগত কিছু বাদ বিবাদৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে।
বন্ধু বান্ধৱীৰ লগতো সম্পৰ্কত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে সেইবাবে আপুনি যিমান পাৰে কম যোগাযোগ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু যাতায়ত আজি এইবাৰ আপোনাৰ এই সময়ছোৱাত আপোনাৰ বহুত দেখিবলৈ সক্ষম হ'ব আৰু কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যাতে যাত্ৰা কৰোঁতে কোনো ধৰণৰ আপুনি বিপদে কোনো ক্ষেত্ৰত আপুনি জড়িত হৈ নপৰিব এই সময়খিনিত আপোনাৰ শত্ৰু নাশ দেখিবলৈ পাব অৰ্থাৎ আপোনাৰ কিছু শত্ৰু নাইকিয়া হ'বলৈ ধৰিব এই সময়ছোৱাত 15 নৱেম্বৰৰ পৰা আৰম্ভ কৰি আপোনাৰ 30 মাৰ্চলৈকে আৰু লগতে কঠোৰ পৰিশ্ৰম যদি অব্যাহত ৰাখে তেনেহলে আপুনি বহু ক্ষেত্ৰতে বা প্ৰায় সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই কাৰণে শনিৰ যিটো পথ পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ ফলত আপোনাৰ বহুখিনি পৰিৱৰ্তন দেখিবলৈ আপুনি সক্ষম হ'ব সেইবাবে এই সময়খিনিৰ ভিতৰতে আপুনি কিছু উপায় কৰি ল'ব লাগিব সেইখিনি উপায়ৰ ভিতৰত আছে আপোনাৰ হনুমান চালিসা পাঠ কৰিব পাৰে নহলে আপুনি শনিদেৱৰ বীজ মন্ত্ৰ 11 বাৰ জাপ কৰিব আৰু বীজ মন্ত্ৰটো কি আছিল ওং প্ৰাং প্ৰিং স শনিশ্ৰেয়া নম এই মন্ত্ৰটো আপুনি অন্তত 11 বাৰ শনিবাৰে জপ কৰিব আৰু লগতে হনুমান চালিসা পঢ়িবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ যিখিনি এই সময় পিৰিয়ডত আপোনাৰ যিখিনি ঘটিব ওলাইছিলে সেইবোৰৰ পৰা কিছু হলো আপুনি সকাহ পাব আৰু এতিয়া কমেন্টত আপুনি ওং শ্ৰী শনি নমঃ বুলি লিখিব আপোনালোকৰ নিশ্চয়কৈ ভাল হ'ব ধন্যবাদ আজি ভিডিওটো এইখিনিলৈকে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহলে আপোনালোকৰ শুভ সময় আহি পৰিছে যে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ